লোন দেওয়ার নামে বরাক উপত্যকা সংগঠিত ভয়ঙ্কর বিত্তীয় কেলেঙ্কারির মূল নায়ককে গ্রেফতার করল করিমগঞ্জ পুলিশ। গুয়াহাটির পল্টন বাজারে অভিযান চালিয়ে সিংহানিয়া গ্রুপের মূল প্রবঞ্চককে গ্রেফতার করা হয়। গ্রেফতার করা ব্যক্তির নাম হেমন্ত কুমার গগৈ। আজ সাংবাদিকদের সাথে কথা বলতে গিয়ে করিমগঞ্জের অতিরিক্ত পুলিশ সুপার প্রতাপ দাস জানান, 534/24 নম্বরে একটি মামলা রুজু করে তদন্ত শুরু করা হয়েছে। এএসপি বলেন, এই ঘটনা নিয়ে জেলা কোঅর্ডিনেটর রাহুল রায়কে গ্রেফতার করেন। তদন্তে জানতে পারেন জনসাধারণের কাছ থেকে 2000 টাকা তুলে বিত্তীয় কেলেঙ্কারি সংগঠিত করা ঘটনার মাস্টারমাইন্ড ছিলেন হেমন্ত কুমার গগৈ। পুলিশ গুয়াহাটির পল্টন বাজার থেকে আটক করে তাকে। এই ঘটনা নিয়ে করিমগঞ্জ জেলায় এখন পর্যন্ত 3 জনকে আটক করা হয়েছে বলেন জানান অতিরিক্ত পুলিশ সুপার প্রতাপ দাস, এবং করিমগঞ্জ জেলায় আরও গ্রেফতার হওয়ার সম্ভাবনা রয়েছে বলে জানান এএসপি প্রতাপ দাস। হয়, আমি এটা কেছ ৰেজিষ্টাৰ কৰিছিলোঁ এগেইনষ্ট সিংঘানিয়া ফিনটেক মানে কনচৰ্টিয়াম লিমিটেড। আপোনাৰ ফ্ৰড কোম্পানী এটা আছিলে আমাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টত, তেওঁলোকে অপাৰেট কৰি আছিলে। তো আমি ইতিমধ্যে এটা কেছ ৰেজিষ্টাৰ কৰিছিলোঁ তেওঁলোকৰ ওপৰত। কেছ নম্বৰ 534/2024 আণ্ডাৰ ছেকশ্যন 120B 420/406/409 IPC, ৰেড উইথ ছেকশ্যন 21 (1)/21 (2)/21 (3) of the Banning of Unregulated Deposits Act 2019। আৰু ইতিমধ্যে আমি তেওঁলোকৰ যে ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ আছিলে কৰিমগঞ্জৰ ৰাহুল ৰায়, তেওঁক আটক কৰিছিলোঁ। তাৰপিছত আমি তেওঁৰ পৰা গম পাওঁ যে তেওঁ এটা আপলিংক আছে, যিজনে মানে গোটেই এই স্কিমটো যিটো মানুহৰ পৰা পাব্লিকৰ পৰা পইচা উঠোৱা 2000 টকাকৈ তেওঁলোকে যিটো মানে ইলিগেলি উঠাই আছিলে, তাৰ মাষ্টাৰমাইণ্ড আছিলে হেমন্ত কুমাৰ গগৈ। আমি ইনভেষ্টিগেশ্যনত তেওঁক এতিয়া এপ্ৰিহেণ্ড কৰিবলৈ সক্ষম হৈছোঁ। তেওঁক আমি গুৱাহাটীৰ পল্টন বজাৰ টিবেট লজৰ পৰা আমি তেওঁক এপ্ৰিহেণ্ড কৰিছোঁ আৰু আটক কৰি তেওঁক এতিয়া আমি সোধপোছ চলাইছোঁ। ইতিমধ্যে আমি গম পাইছোঁ তেওঁ এই যিটো সিংঘানিয়া কোম্পানীটো আৰু প্ৰাগজ্যোতিষ কোম্পানী যিটো তেওঁৰ আছে, তেওঁ এইটো অসমৰ বিভিন্ন জিলাত আপোনাৰ তেওঁলোকে অপাৰেট কৰি আছিলে। হাইলাকান্দিতো এটা কেছ ৰেজিষ্টাৰ হৈছে আৰু শিলচৰ কাছাৰতো এটা কেছ ৰেজিষ্টাৰ হৈছে। আমাৰ কেছত তেওঁক আমি আটক কৰিছোঁ আৰু তেওঁক পৰা গম পাইছোঁ যে তেওঁৰ ওপৰত এটা সিংঘানিয়া কোম্পানী যিটো আছে আপোনাৰ হেডকোৱাৰ্টাৰ এইটো দিল্লীত আছে, দিল্লীৰ পৰা তেওঁলোকে অপাৰেট কৰি আছে। আৰু 7জন ডাইৰেক্টৰ আছে, তেওঁলোকৰ এগেইনষ্টত আমি বিহিত ব্যৱস্থা ল'ম। এতিয়া আমি তেওঁক মানে এৰেষ্ট কৰিছোঁ আৰু ৰিমাণ্ডত আনিছোঁ। কেছত এতিয়ালৈ কিমানজন এৰেষ্ট কৰিলে এই কেছত? এই কেছত বৰ্তমানলৈকে কৰিমগঞ্জ ডিষ্ট্ৰিক্টত 3 জন এৰেষ্ট হৈছে আৰু বেছি এৰেষ্ট হোৱাৰ সম্ভাৱনা আছে। সিংঘানিয়া আজি যি ব্যক্তিজনক আটক কৰা হৈছে, তেওঁৰ বিৰুদ্ধে আৰু কোনো বহুত ৰাজ্যত এনেধৰণৰ কোনো কেছ ৰিজু আছে নেকি? সিংঘানিয়া একজেক্টলি আমি ক'ব নোৱাৰোঁ, কিন্তু হেমন্ত কুমাৰ গগৈ যিজন মাষ্টাৰ মাইণ্ড এই গোটেই টিমটোৰ মানে অসমত যিটো অপাৰেট কৰিছে, তেওঁ এটা কোম্পানী চলাইছিলে প্ৰাগজ্যোতিষ এগ্ৰটেক লিমিটেড বুলি। এই কোম্পানীটোৰ এগেইনষ্টত অলৰেডি আপোনাৰ মেঘালয়ত কেছ ৰেজিষ্টাৰ হৈ আছে বুলি আমি গম পাইছোঁ। ইতিমধ্যে গুৱাহাটীত কেছ ৰেজিষ্টাৰ হৈছে আৰু অসমত বিভিন্ন জিলাত কেছ হৈছে। আৰু এই প্ৰাগজ্যোতিষ যিটো কোম্পানী, এই কোম্পানীটোৰ লগত সিংঘানিয়াটো জড়িত হৈ আছে, কাৰণ সিংঘানিয়াই অথৰাইজ কৰিছিলে প্ৰাগজ্যোতিষ।